বহু বছৰ কাহিনী এটা ক'ব তোমাক মানে এখন গাঁৱৰ তোমাৰ সভাপতি সম্পাদক যে থাকে সেই সভাপতি সম্পাদকৰ ঘৈণীয়েক দুজনীয়ে তোমাৰ ভগৱান বিষ্ণুৰ ওচৰত এটা কমপ্লেইন লৈ গৈছে যাই পিনে ধুনীয়াকৈ ভগৱানক কৈছে যে ভগৱান এনেকুৱা যে আমি যে সন্তান জন্ম দিলে তিৰোতাবিলাকে যে অকলে কষ্ট পাওঁ পুৰুষে কিয় নাপায় তেতিয়া বিষ্ণুৱে ক'লে যে মহাদেৱৰ ওচৰত যা মহাদেৱে চাই ল'ব এইটো মহাদেৱৰ ওচৰত গৈছে চেম কথাখিনি মহাদেৱক ক'লে মহাদেৱে ক'লে ঠিক আছে তোমালোকে যদি বিচাৰা আজিৰ পৰা পুৰুষ মহিলা সমানে কষ্ট পাব সন্তান জন্ম দিলে তাৰপাছত কমপ্লেইন আহি গ'ল ইয়াতো বিৰাট খুজ হৈ পিনে কেইমাহমান পিছত দুইজনী তিৰোতা প্ৰেগনেণ্ট হ'ল হৈ এই সভাপতি যোনজন আছিলে সেই সভাপতিজনৰ ঘৈণীয়েকজনী সন্তান জন্ম পালে আৰু সেইদিনাখনে তিৰোতাজনী যিমান কষ্ট পাইছে এই পুৰুষজনক সিমান কষ্টত পূৰা কান্দি আছে মানে নেক্সট কেইমাহমান পিছত তোমাৰ সেই সম্পাদকৰ ঘৈণীয়েকজনী প্ৰেগনেণ্ট হ'ল সেইজনীৰো সন্তান জন্ম পালে সেইদিনাখনে আৰু সেই সম্পাদকজনে কষ্ট পোৱা নাই মানে ঘৈণীয়েক বিষত কান্দি আছে ইফালে গিৰিয়েকে একো কষ্ট পোৱা নাই সেই ৩-৪ ঘৰমান দূৰত যাই পিনে এজন পুৰুষে পূৰা কষ্ট কান্দি আছে আৰু তাকে দেখি আকৌ ভগৱানৰ ওচৰত যাই পিনে লাষ্টত কৈছে ভগৱান আমাক তিৰোতা মানুহক অকলেই দিয়ক কষ্ট পুৰুষক দিব নালাগে